গোৱালপাৰা চহৰৰ একদম কাষতে উৰ্পদ বিল। বৰ্তমান উৰ্পদ বিল গোৱালপাৰা জিলাৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে। কি ক'ব আপুনি? এইটো মানে আমি কি ক'ম মানে ওপৰ বিলখিনি ৰক্ষণাবেক্ষণ কৰি ওপৰ বিলখিনি যেনিবা চৰকাৰে এই কিবা আপোনাৰ প্ৰটেকশ্যন দিয়া বা ডেভেলপ কৰা এইখিনি আমাক যথেষ্ট আমি ডিমাণ্ড কৰি আছোঁ বা এই কপাৰেটিভ ছ'চাইটি বা কমিটিৰ পৰা এইখিনি আমাক কৰি দিলে ভাল হয়। যেনিবা যিমানখিনি ওপৰ বিলত মাছ মাৰা বা কোনোবা খেতি কৰা মানুহবিলাক সেইবিলাক যেনিবা সুবিধা হয়। এইখিনি ওপৰ বিলত যিমানখিনি ওপৰ বিল কাষত থাকে এইখিনি যেনিবা কৰি খাব পাৰে বা ওপৰ বিলখিনি যেনিবা অসমত গোৱালপাৰা ডিষ্ট্ৰিক্ট নামনি অসমত যেনিবা ওপৰ বিলখিনি জ্বলি উঠে বা যেনিবা বহুত কাণ্ট্ৰিৰ পৰা বহুত ষ্টেটৰ পৰা বহুত হেৰিৰ পৰা যেনিবা ইয়াত পৰ্যটক আহে এইখিনি সেইটোৰ কাৰণে আমাক এইখিনি ডেভেলপ হ'লে ওপৰ বিলখন চাফা চুফা মেটেকাবিলাক চাফা চুফা অলপ চলপ চাফা চুফা কৰিলে ভাল হয়। আৰু যিমানখিনি লাগি আছে বৰ্তমান আমাৰ এই ওচৰি কাষত কিবা পেডেল বট হওক বা কিবাই হওক মানে চৰকাৰৰ ফালৰ পৰা বা ডিপাৰ্টমেণ্টৰ ফালৰ পৰা আমাক সহায় কৰিলে বহুত পৰ্যটক আহিব। বহুত চৰকাৰীও আপোনাৰ ডিপাৰ্টমেণ্টাৰীও বেনিফিট আছে। মানে আমি ইয়াত এই অকল কমিটিৰ কাৰণে কোৱা নাই, যেনিবা এইখিনিও ৰেভিনিউ চৰকাৰেও পাওক সেইখিনি আৰু। এই কমিটিখন যে উৰ্পদ বিলখন চলাই নি আছে কিহৰ ওপৰত ভিত্তি কৰি এইখিনি চলাই আছে? আমি কোনো লাভ নাই এইখিনি চলাই থাকোঁতে। আমি এই যেনিবা পৰ্যটকে যিখিনি আমি নিজে হাতেদি এই বাঁহৰ দলং বা কিবা নাও চলাই হওক কিবা হওক এইখিনি পইচা দিয়ে আমি ওপৰ বিলখিনি চলাই আছোঁ। বা ভলণ্টিয়াৰবিলাক 1 টকা 2 টকা দিয়া হ'লেও আমি যেনিবা এই ওপৰ বিলখনে চৰাই গোটেইখিনি জীয়াই ৰাখিবৰ কাৰণে আমি চেষ্টা কৰি আছোঁ। বৰ্তমান আমাৰ চৰকাৰীৰ ফালৰ পৰা কোনো আঁচনি বা কিবা সেই তেনেকুৱা কমিটিক দিয়া নাই আৰু। এই যিহেতু বৃহৎ এটা এৰিয়া, ইয়াতে চোৱা চিতা কৰিবলৈ ধৰক পৰিভ্ৰমী চৰাইবোৰো ইয়ালৈ আহে। এই চৰাইসমূহ অনিষ্ট কৰাৰ কাৰণে কিবা দুষ্কৃতিকাৰী নামি পৰে নেকি? নামি পৰে মাজে মাজে নামি পৰে। সেইখিনি আমি শাসনো কৰোঁ। কেতিয়াবা কোনোবা হ'লে এই ধৰি পেলাই জেলতো দিম আৰু আপোনাৰ ডিপাৰ্টমেণ্টাৰী কেতিয়াবা অফিচত ধৰি লৈ যায়। সিহঁতি এই অলপ শাসন কৰে, কৈ দিয়ে, বুজাই দিয়ে। এইটোৱে আৰু বৰ্তমান বুজা হৈছে, ভাল লাগছে। ইয়াতে কি ফুল ফুলে? ইয়াত ফুল বহুত এই যে আপোনাৰ অক্টোবৰ নৱেম্বৰত পদুম ফুল নানানটা ৰঙৰ পদুম ফুল দেখা পাব। এতিয়া সেইটো ভেট ফুলটো মানে সেইটো দাম নাই, ফুলি থাকে সকলোতে ফুলি থাকে। মানে অলপ বানপানী বা কিবা পানী সোমালে অলপ দাবি যায়, আকৌ ফুলে। সেই তেনেকুৱা। ইয়াতে পৰিভ্ৰমী চৰাই যথেষ্ট আহে। হয়। কি চৰাই আহে ইয়ালৈ? বহুত মানে ইয়াত নতুন চৰাই অহাবিলাকতো আমি কম নাপাওঁ। ডাঙৰ ৰাজাহাঁহ ৰামগং বুলি কয়, এইবিলাক আহে। আৰু বহুত নানানটা এই চৰাই চিৰিকটি আহে। কিছুমান বায়'ডাইভাৰ্চিটি চেকিং কৰিছে কেমেৰা মাৰি। এই আফ্ৰিকাৰ পৰা অষ্ট্ৰেলিয়াৰ পৰা সেই তেনেকুৱা চৰাই আহিছে বুলি কৈছে। এইকেইটা আমি চিনি পাওঁ, মানে দেখাই দিছে। মানে এটি বছৰত ইয়াত 152 না 53 সেই তেনেকুৱা যোৱা বছৰ জাতীয়ক পাইছে চৰাই। হয়, বাহিৰৰ। ইয়াতে পৰ্যটকৰ সুবিধাৰ কাৰণে কি সুবিধা আছে আৰু পৰ্যটক অহাৰ কাৰণে কি মেছেজ দিব আপুনি? মই মেছেজ দিয়া মানে পৰ্যটকৰ বৰ্তমান এতিয়া কোনো আমি দিব পৰা নাই, মানে বা থকা লোৱা কিবা ব্যৱস্থা দোকান নিজৰ ব্যক্তিগত দোকানবিলাক আছে, তাতে খাই বৈ যায় বা ফূৰ্তি কৰি কোনোবা যায়। আৰু এতিয়া ফৰেষ্ট ডিপাৰ্টমেণ্টৰ ফালে আমাৰ ডিজাজ টিয়াপু ছাৰে এটা বিল্ডিং বনাই দি আছে পৰ্যটকৰ কাৰণে। বহুত আমেৰিকা মানুহ আহিলে যেনিবা তাতে থাকিব পাৰে বা শুব পাৰে, তাতে সুবিধাটো কৰি দি আছে। ইয়াতে পৰ্যটক অহাৰ কাৰণে আপুনি কি মেছেজ দিব আমাৰ জৰিয়তে?
পৰ্যটক আহিব লাগে ওপৰ বিলত আমাক ছাপৰ্ট দিব লাগে পৰ্যটকে বা এই ওপৰ বিলখন যেনেকুৱা 1256 হেক্টৰখন কেনেকুৱা ৰাখিব পাৰে আগৰ বিলে থাকক এইখিনি চৰাই গুটি থাকক এইখিনি আমি বহুত চেষ্টা কৰি আছোঁ বা চেষ্টা কৰি আগবাঢ়ি লৈ যাই আছোঁ এইখিনি আমাক পৰ্যটকো যেনিবা আহক এই ওপৰ বিলখন চাওক যেতিয়া ভাল লাগিব তেতিয়া ক'ব আপোনালোকে যেতিয়া ভাল লাগিব আৰু আমাৰ পৰ্যটকবিলাক টুৰিষ্টবিলাক ছাপৰ্ট দিলে আমি আগুৱাই লৈ যাব পাৰিম এইখিনিয়ে আৰু এই উৰ্পদ বিল কিবা বেদখলৰ কবলত পৰিছে নেকি ওপৰ বিলৰ বেদখলত পৰা মানে বহুত পৰিছে মানে চাইডে পৰিছে কিছুকেইটা বহুত ওপৰ বিলত কমচে কম এই 500 কিছুমান 500 হেক্টৰমান ওপৰ বিলত সোমাই গৈছে সেইখিনি আমাক অতি সোনকালে অলপ ওলাই দিলে চৰকাৰক বা CMক মই ক'লোঁ অতি সোনকালে এইখিনি আমাক ওপৰ বিলখিনি মুক্ত কৰি দিলে আমাৰ উন্নতিত হ'ম আৰু আমাৰ এই পৰ্যটকৰ কাৰণে বা আমাৰ ৰাজ্যৰ কাৰণেও ভাল হ'ব এইখিনিয়ে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত